মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, সঁফুৰা বৃত্তি অহা ৰবিবাৰে হ'ব তোমালোকৰ, আৰু সেইবাবে মই এই ভিডিঅ'টো লৈ আহিলোঁ। ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান চিলেক্ট কৰি ভিডিঅ'টো আগবঢ়োৱা হৈছে। লাষ্টলৈকে চাবা, ইয়াৰ পৰা কমন পৰা চান্স আছে। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোক জনাও যে ক্লাছ 8 আৰু 9 অনলাইন টিউশ্যন হৈ আছে। কোনোবা ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰিবা। যিসকল ছাত্ৰছাত্ৰীয়ে ল'ব বিচাৰে হোৱাটছএপ নম্বৰ SMS কৰি লাইভ ক্লাছ হয় নোৱাৰাটো সুধিব পাৰিবা। আৰু অহা বছৰৰ পৰা ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে আমাৰ ক্লাছবিলাক হ'ব। অহা বছৰ বুলি কওঁতে আমাৰ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব, অৰ্থাৎ মাৰ্চৰ পৰা এডমিশ্যন হ'ব। আৰু লগতে তোমালোকৰ PDF বিলাক যদি পাব বিচাৰা, তোমালোকে ইম্পৰ্টেণ্ট PDF বা কমন কুৱেশ্যন এনচাৰ যদি পাব বিচাৰে, তেতিয়াহ'লে PDF আছে, ই-বুক আছে, তোমালোকে ল'ব পাৰিবা। ক্লাছ 4 আৰু 5ৰ বাবে মাত্ৰ 20 টকা ৰখা হৈছে নোটছবিলাকৰ কাৰণে। তোমালোকে লগে লগে পাই যাবা। আৰু 6ৰ পৰা 6-7ৰ বাবে ৰখা হৈছে 25 টকা। আৰু ক্লাছ 8-9ৰ বাবে ৰখা হৈছে 35 টকা, য'ত ই-বুক লাভ কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীয়ে হোৱাটছএপত SMS কৰি তোমালোকে নোটছখিনি লৈ লোৱা, কমন পৰিব। এতিয়া নেক্সট প্ৰশ্নকেইটা আগবাঢ়িছো। 1 নম্বৰ প্ৰশ্নটো হৈছে, সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? চক্ৰশিলা। গুৱাহাটী চানডিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1970 চনত। অসমৰ কোনখন চহৰক মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয়? শুৱালকুছি। এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক'ত অৱস্থিত? জাগিৰোডত। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল? 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথম উপাচাৰ্য কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। অসমৰ লোকসভাৰ সদস্যৰ সংখ্যা কিমান? 14 জন। অসমৰ ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? 7 জন। লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? অসম সাহিত্য সভাই। অসমীয়া চলচ্চিত্ৰ হালধীয়া চৰায়ে বাওধান খাই কোনে পৰিচালনা কৰিছিল? জাহ্নু বৰুৱা। নেক্সট হৈছে, ভাৰতবৰ্ষত মুঠ মাটিকালি কিমান শতাংশ অসমে আগুৰি আছে? 2.39%। শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহ কি ভাষাত লিখা হৈছিল? ব্ৰজাৱলী ভাষাত। পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? 1994 চনৰ 28 জানুৱাৰীত। স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? তৰুণৰাম ফুকন। আহোম ৰাজ্যৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1228 খ্ৰীষ্টাব্দত। আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? স্বৰ্গদেউ চাওলুং চুকাফা। অসমৰ প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল? যোৰহাটত। স্বাধীনতা আন্দোলনৰ সময়ত কোনে মৃত্যুবাহিনী গঠন কৰিছিল? পুষ্পলতা দাস। কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? প্ৰমত্ত সিংহ। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন? দেৱেন্দ্ৰনাথ বৰুৱা। কাৰ নেতৃত্বত অসমত প্ৰথম 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল? গোমধৰ কোঁৱৰ। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখন লেখক কোন? ডক্টৰ সঞ্জীৱ বৰুৱা। কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগত চামিল কৰা হৈছিল? চিলেট। কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল? ভাৰতীয় আন্দোলন। পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত? ভাৰত আৰু ম্যানমাৰ। অসমৰ কোনখন ঠাইক হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়? পঞ্চতীৰ্থ হাজো। আহোমসকলে প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল? চৰাইদেউ। আহোমসকলৰ শেষ ৰাজধানী ক'ত অৱস্থিত? যোৰহাট। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ এইকেইটা প্ৰশ্ন তোমালোকক কিছু হ'লেও উপকৃত কৰিব। নেক্সট ক্লাছবিলাক পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব একেবাৰে নাপাহৰিবা।